জয় শ্ৰী বালাজী। গুৱাহাটীৰ বালাজী মন্দিৰলৈ কোন কোন অহা নাই বাৰু? অসমৰ বা নৰ্থ ইষ্টৰ পৰা বা অল অভাৰ ইণ্ডিয়া বা বাহিৰৰো যিসকল লোক আহিছে, খুবেই ধুনীয়া পৰিৱেশ। তালৈকে গৈ আছোঁ। এইটো দিছপুৰৰ লাষ্ট গেটৰ ক্লক টাৱাৰ। ইয়াৰ পৰা মই এই ৰিক্সাতে যাম বশিষ্ঠলৈ। বশিষ্ঠৰ পৰা এয়া বেটাৰী ৰিক্সা। এই ক্লক টাৱাৰটোলৈকে লাষ্ট গেটৰ মই হেৰিত আহিছিলোঁ, বাছত আহিছিলোঁ। এতিয়া এইয়া বশিষ্ঠ চাৰিআলিৰ পৰা এই গাড়ীখনত উঠিছোঁ। এয়া নামিলোঁ, নামি পেলাই এতিয়া যাম। এইয়া প্ৰথমতে গণেশ মন্দিৰটো আছে, গণপতি বাপ্পাৰ। হিন্দু ধৰ্মত প্ৰথমতে গণেশক পূজা কৰা হয়, সেইকাৰণে প্ৰথমতে গণেশৰে থাকে। বহুত ডাঙৰ কম্পাউণ্ড এইটো। এই বালাজী মন্দিৰটোৰ নাম হ'ল পূৰ্ব তিৰুপতি শ্ৰী বালাজী মন্দিৰ। মানে যিহেতু এইটো নৰ্থ ইষ্টৰ হয়, পূৰ্বত আছে, সেইকাৰণে পূৰ্ব তিৰুপতিৰ নাম দিছে। পূৰ্ব তিৰুপতি শ্ৰী বালাজী টেম্পুল হয়। বহুত ডাঙৰ কেম্পাছ, সঁচাকৈ ভাল লগা। মই অলপমান গৰম দিনত আহিছিলোঁ, সেইকাৰণে তথাপিতো এই গছৰ ছাঁবিলাকত বহি বিৰাটেই ভাল লাগিল। ভিডিঅ'টোৰ শেষৰ ফালে দেখা পাব। হয়তো সেই ক্লিপকেইটা মই হিন্দী চেনেলটোতো দি দিব পাৰোঁ। দেখা পালে নাপালে প্ৰিয়া ইনফৰমেশ্যন টিউবত দেখা পাব। মই য'ত বহি পেলাই গছ মানে বকুল ফুলৰ গছ। এইবিলাক বহুত ধৰণৰ মন্দিৰ আছে। একেবাৰে মেইন মন্দিৰটোত ফটো ল'ব নোৱাৰি। মোবাইল নিব দিয়ে, কিন্তু হেৰি কৰিব মানে ফটো ল'বলৈ মানা আৰু। খুব চাফ চুথৰা এৰিয়া, খুবেই ধুনীয়া। দেখিছেনে কিমান ডাঙৰ কেম্পাছ এইটো। এয়া এণ্ট্ৰেঞ্চ গেট। চবেই চেলফি, আজিকালিতো মন্দিৰত য'তে যাওঁ মানুহে চেলফি কৰিবই। এণ্ট্ৰেঞ্চ গেটবোৰ ইমান ধুনীয়া, এই চাউথৰ শৈলীত বনোৱা। গুৱাহাটীতো সেই একেই ষ্ট্ৰাকচাৰতে বনাইছে। যিটো মেইন তিৰুপতি বালাজী, সেয়া সম্ভৱ তামিলনাডুত আছে নেকি, মই ইমান কনফাৰ্ম নহয়। তালৈকো মই যোৱাৰ কথা ভাবিছোঁহে। যদি ভগৱানে কৰে, টকা পইচা মিলাই, সেই তিৰুপতি বালাজীলৈও নিশ্চয়ে যাম। এতিয়া সদ্যহতে একে কথা, এইটো ভাল মন্দিৰ। মেইন মন্দিৰটোত আৰু হেৰি কৰিব নোৱাৰিলোঁ, কিন্তু খুবেই ভাল লাগিল। এনেকুৱা লাগিল যেন সঁচাকৈ ভগৱানজন আছে, মানে হেৰিত। ফটো কৰিব নিদিলে সেইটোৱে ভাল হয়, মানে একদম এটা অনুভৱ হয় যেন ভগৱানজনে আমাক চাই আছে বা আমাৰ গতিবিধি লক্ষ্য কৰিছে। তিৰুপতি বালাজীৰ পিছত মই লাডু আনিলোঁ, একেবাৰে দিল্লীলৈকে লৈ আহিলোঁ। লাডুটো ৰাখিছিলোঁ, বেয়া নহ'ল বাৰু লাডুটো। পেকিং কৰি পেলাই ৰাখি আহোঁতো মই ট্ৰেইনতে আহিছিলোঁ। যিহেতু মই গুৱাহাটীত কিবা কামতহে গৈছিলোঁ, গতিকে তিৰুপতি বালাজীৰ মন্দিৰো। এই কেণ্টিনত মই এতিয়া হেৰি খাব গৈ আছোঁ, ডোচা খাবলৈ। নাৰিকল গছ চছ আছে, একদম এটা চাউথ ইণ্ডিয়া টাইপৰে পৰিৱেশ লাগিছে আৰু। নাৰিকল গছ, গুৱাহাটীও নাৰিকল গছৰে ভৰা। তথাপিতো যিহেতু এইটো তিৰুপতি বালাজীৰ অৰিজিনেল মন্দিৰটো তামিলনাডুৰ ফালে আছে, গতিকে তেনেকুৱা এটা ভাইবেই লাগিছে এই জেগাখিনিত। তামিলনাডুতহে আছোঁ যেন লাগিছে আৰু। মানে গুৱাহাটীৰ ভিতৰত মানে গুৱাহাটীৰ যে ইমান মানে যান জঁট, সেইবিলাকত থকা যেন লগা নাই। এনেকুৱা লাগিছে কি একদম গুৱাহাটীৰ পৰা বাহিৰত ওলাই মানে একদম নিৰিবিলি পৰিৱেশত। এয়া কেণ্টিনলৈ বুলি গৈ আছোঁ। খুবেই ভাল লাগিলে। নেক্সট আকৌ আহিম চাগে। আৰু মই মেইনলি এই তিৰুপতি বালাজীলৈ যোৱাৰহে মন আছে, যদি বালাজীয়ে মিলাই আৰু টকাই পইচাই সকলোবিলাক। এয়া চাওক, ডোচাটো খাই ভাল লাগিল। দামো বেছি নহয়, 80-90 মান লৈছিল নেকি, পাহৰিয়ে যাওঁ। খুব অভাৰ দাম নহয় আৰু 80-90ৰ ভিতৰতে আৰু। তাৰপিছত এই ফুলবোৰ ডালিয়া, এয়া ছিজন ফ্লাৱাৰবোৰ। এই গৰমৰ দিনতো কিন্তু এই ফুলবোৰ সেইকাৰণে ভাল লাগিলে, ছিজন ফ্লাৱাৰ।
গৰম মানে গৰম জাষ্ট ষ্টাৰ্ট হৈছে আৰু ইমান ধুনীয়া ধুনীয়া ফুলবোৰ দেখা পাইছেনে? বিৰাট ভাল লাগিলে, ফুল দেখিলে ভাল লাগি যায় আৰু। এতিয়া মই ভইচ অভাৰ কৰি থাকোঁতে এই ছাইডৰ বিল্ডিঙৰ কিবা কাম কৰি আছে, ইমান এটা আৱাজ আহি আছে নহয়। এই যে গ্ৰিলিং মেচিনেৰে কিবা কালিৰ পৰাই কৰি আছে। এই যে ফুল, তেতেলী গছ, গ্ৰীনাৰী এইবোৰ দেখিলে মনটো সঁচাকৈ টেনশ্যনৰ মাজতো হাত পৰি যায় একেবাৰে। গোটেই ভিডিঅ'টো যদি চাইছে থেংক ইউ, অলপমান চোৱা হ'লকো থেংক ইউ। এইয়া মই বকুল গছত বহি, এই হেৰিবোৰত বহিব নোৱাৰি যিহেতু বহুত ৰ'দ পৰি আছে, সেইকাৰণে মই বেঞ্চবোৰত, নহ'লে মই বেঞ্চবোৰত শুলোঁ হয় অলপ সময়। এইটো ঠাণ্ডা দিনত ৰ'দ লৈ শুবলৈ ভাল হ'ব, তাত বহিব পৰা নাই, প্ৰচণ্ড ৰ'দ। এই মই গছৰ তলতে বহি এই এনেকৈ ভিডিঅ'টো কৰিছোঁ। মানে হিন্দী চেনেলটোতো আছে বাৰু, কিন্তু এই অসমীয়াটোতো এইটো দেখিছেনে? মই ক্লিপখিনি লৈছোঁ। ভইচ অভাৰ কৰি থাকোঁতে ষ্টাৰ্টিঙতে মই ভাবিছিলোঁ যে এই ক্লিপখিনি ল'লোঁ নে নাই। এই বকুল গছ, বকুল গছ মই খুব ভাল পাওঁ। বকুল ফুল আমি সৰুতে বকুল ফুলবোৰ বুটলি শ্ৰীকৃষ্ণৰ বাবে মালা গাঁঠিছিলোঁ। থেংক ইউ ফৰ ৱাটছিং। এইটো গড়চুকত আছে মন্দিৰটো, গুৱাহাটী গড়চুক।